আপুনি জানেনে ভাত কেৰেলা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? টমেটো চাটনি বেছি খালে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? ৰাতি ছুৱেটাৰ পিন্ধি টোপনি গ'লে শৰীৰত কি ৰোগ হ'ব পাৰে? খালী পেটত মাদক দ্ৰব্য সেৱন কৰিলে কোনটো বেমাৰ হয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো খাদ্য খালে তেজত জমা হৈ থকা চৰ্বি দ্ৰুত নাইকিয়া হৈ যায়? অপশ্যনসমূহ হৈছে ক মৌ, খ গাখীৰ, গ খেজুৰ, ঘ তেঁতেলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তেঁতেলী। তেঁতেলী খালে শৰীৰত জমা হৈ থকা চৰ্বি দ্ৰুত নাইকিয়া হৈ যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো মছলা চুবাই থাকিলে দাঁতৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক হালধি, খ লং, গ আদা, ঘ জিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লং। লং চুবাই থাকিলে দাঁতৰ বিষ দ্ৰুত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে খাদ্য খোৱাৰ পিছত লগে লগে শুই পৰিলে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক বদহজম, খ হাঁপানি, গ হৃদৰোগ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বদহজম। খাদ্য খোৱাৰ পিছত লগে লগে শুই পৰিলে বদহজম হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মোবাইলৰ পৰা নিৰ্গত কোনটো পোহৰে শৰীৰৰ হৰমন ধ্বংস কৰে? অপশ্যনসমূহ হৈছে ক ৰঙা, খ সেউজীয়া, গ নীলা, ঘ হালধীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নীলা। মোবাইলৰ পৰা নিৰ্গত নীলা পোহৰে শৰীৰৰ হৰমন ধ্বংস কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ গাখীৰ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক গৰুৰ, খ গাধৰ, গ সিংহৰ, ঘ ছাগলীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গাধৰ। গাধৰ গাখীৰ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ মৃত্যুৰ পিছত কোনটো অংগ আটাইতকৈ বেছি সতেজ থাকে? অপশ্যনসমূহ হৈছে ক হৃদয়, খ মগজু, গ যকৃত, ঘ চকুৰ কৰ্ণিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চকুৰ কৰ্ণিয়া। মানুহৰ মৃত্যুৰ পিছত চকুৰ কৰ্ণিয়া আটাইতকৈ বেছি সতেজ থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে নেমুৰ সৈতে কি খালে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ চেনি, গ গাখীৰ, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ। নেমুৰ সৈতে মৌ খালে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অত্যাধিক ঠাণ্ডা পানী খালে শৰীৰৰ কোনটো অংগ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক প্ৰস্ৰাৱৰ নলী, খ বায়ুপথ, গ পাকস্থলী, ঘ ৰক্তবাহী নলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পাকস্থলী। অত্যাধিক ঠাণ্ডা পানী খালে শৰীৰৰ পাকস্থলীৰ ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে এই পৃথিৱীত প্ৰতি ছেকেণ্ডত কিমানজন মানুহৰ মৃত্যু হয়? অপশ্যনসমূহ হৈছে ক এজন, খ দুজন, গ তিনিজন, ঘ চাৰিজন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দুজন। এই পৃথিৱীত প্ৰতি ছেকেণ্ডত প্ৰায় দুজন মানুহৰ মৃত্যু হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰত কিহৰ অভাৱৰ বাবে শীতকালত হাত ভৰিৰ ছাল উঠি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন আৰু পানী, খ কেলচিয়াম, গ আয়ডিন, ঘ আইৰণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন আৰু পানী।
শৰীৰত ভিটামিন আৰু পানীৰ অভাৱৰ বাবে শীতকালত হাত ভৰিৰ ছাল উঠি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি ভাত খোৱাৰ পিছত কোনটো পাচলি খালে টোপনি ভাল হয়? অপশ্যনসমূহ হৈছে ক কোমোৰা, খ বেঙেনা, গ ভোল, ঘ মিঠা আলু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মিঠা আলু। ৰাতি ভাত খোৱাৰ পিছত মিঠা আলু খালে টোপনি ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাত্ৰত ৰখা পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মাটিৰ, খ তামৰ, গ কাঁচৰ, ঘ প্লাষ্টিকৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তামৰ। তামৰ পাত্ৰত ৰখা পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মেলেৰিয়া ৰোগ প্ৰথম ক'ত পোৱা গৈছিল? অপশ্যনসমূহ হৈছে ক চীন, খ নেপাল, গ ভাৰত, ঘ আফ্ৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আফ্ৰিকা। মেলেৰিয়া ৰোগ প্ৰথম আফ্ৰিকাত পোৱা গৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাজৰ খালে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক পেটৰ, খ চকুৰ, গ দাঁতৰ, ঘ হাড়ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চকুৰ। গাজৰ খালে শৰীৰৰ চকুৰ বেমাৰ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে আহাৰৰ লগত কোনটো খাদ্য খালে কিডনি বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক চেনি, খ কণী, গ গাখীৰ, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখ। আহাৰৰ লগত বেছি নিমখ খালে কিডনিৰ ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে খালী পেটত মাদক দ্ৰব্য সেৱন কৰিলে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক পেটৰ বিষ, খ হৃদৰোগ, গ কৰ্কট ৰোগ, ঘ যকৃত ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পেটৰ বিষ। খালী পেটত মাদক দ্ৰব্য সেৱন কৰিলে পেটৰ বিষ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি চুৱেটাৰ পিন্ধি টোপনি গ'লে শৰীৰত কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কেঞ্চাৰ, গ উচ্চ ৰক্তচাপ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ উচ্চ ৰক্তচাপ। ৰাতি চুৱেটাৰ পিন্ধি টোপনি গ'লে শৰীৰত উচ্চ ৰক্তচাপ ৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে টমেটো চাটনি বেছি খালে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক হাড়, খ কিডনি, গ লিভাৰ, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কিডনি। টমেটো চাটনি বেছি খালে শৰীৰৰ কিডনিৰ ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাত কেৰেলা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক উচ্চ ৰক্তচাপ, খ হাঁপানি, গ হৃদৰোগ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উচ্চ ৰক্তচাপ। ভাত কেৰেলা খালে উচ্চ ৰক্তচাপ বেমাৰ দ্ৰুত নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত আয়কৰ আৰোপ কৰা নহয়? অপশ্যনসমূহ হৈছে ক পেৰিছ, খ জাপান, গ ইউৰোপ, ঘ কাটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কাটাৰ। কাটাৰ দেশত আয়কৰ আৰোপ কৰা নহয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।